কন্যা ৰাশি 15 পৰা 21 আগষ্ট 2026 এই সপ্তাহটো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সাধাৰণ সপ্তাহ নহয়। 15 আগষ্টৰ পৰা 21 আগষ্টৰ ভিতৰত আপোনাৰ জীৱনত এনে এটা পৰিৱৰ্তনৰ সংকেত দেখা গৈছে যিটো প্ৰথমতে সৰু যেন লাগিব পাৰে, কিন্তু পিছলৈ গৈ ইয়াৰ প্ৰভাৱ ডাঙৰ হ'ব পাৰে। ধন সম্পত্তিৰ ক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ এটা সিদ্ধান্তই আগলৈকে যোৱাৰ পথ মুকলি কৰিব পাৰে। আৰু প্ৰেম দাম্পত্য জীৱনত বহুদিন ধৰি মনত জমা হৈ থকা এটা কথা প্ৰকাশ পাব পাৰে। কিন্তু কন্যা ৰাশিৰ লোকসকলে এই 7 দিনত এটা বিশেষ ভুল একেবাৰেই নকৰিব, কাৰণ সেই ভুলে লাভৰ সুযোগটো পিছুৱাই দিব পাৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল 15 পৰা 21 আগষ্টৰ ভিতৰত কণ্ঠ দিন আপোনাৰ বাবে ভাগ্যৰ দুৱাৰ খুলিব পাৰে। কণ্ঠ ৰাশিৰ পৰা সাৱধান হ'ব লাগে আৰু ধন ভাগ্য বৃদ্ধিৰ বাবে কি কৰিব লাগে সকলো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। কন্যা ৰাশি, প্ৰথমতে আহিছোঁ ধন সম্পত্তি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে 15 পৰা 21 আগষ্ট 2026 ধন সম্পত্তিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সপ্তাহ। এই সময়ছোৱাত হঠাৎ ডাঙৰ ধন লাভৰ সম্ভাৱনাতকৈ আগতে কৰা কামৰ ফল, নতুন সুযোগ আৰু সঠিক সিদ্ধান্তৰ জৰিয়তে আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ সুযোগ বেছি দেখা যায়। সপ্তাহটোৰ আৰম্ভণিতে অৰ্থাৎ 15 আৰু 16 আগষ্টত আগতে ৰৈ থকা কোনো পে'মেণ্ট, ধাৰ দিয়া টকা বা ব্যৱসায়িক লেনদেনৰ পৰা কিছু ভাল খবৰ পাব পাৰে। কোনোবাই বহুদিন ধৰি আপোনাক দীঘলীয়া দিবলগীয়া টকা দিয়া আৰম্ভ কৰিব পাৰে, কিন্তু এই সময়ত আনক বিশ্বাস কৰি ডাঙৰ অংকৰ ধন ধাৰ দিয়াৰ পৰা বিৰত থাকক। 17 আৰু 18 আগষ্ট কন্যা ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত তুলনামূলকভাৱে গুৰুত্বপূৰ্ণ দিন। চাকৰি কৰা লোকসকলৰ বাবে অতিৰিক্ত দায়িত্ব, ইনচেণ্টিভ, বোনাছ বা উপাৰ্জনৰ নতুন সুযোগৰ আলোচনা হ'ব পাৰে। ব্যৱসায়িকসকলে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ অথবা পুৰণি গ্ৰাহকৰ পৰা পুনৰ কাম লাভ কৰিব পাৰে। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সপ্তাহত এটা বিশেষ পৰামৰ্শ আছে। লাভ কম বুলি ভাবি কোনো সামগ্ৰী বা কাম একেবাৰে এৰি নিদিব। সৰু সৰু লাভ একেলগ হৈ ডাঙৰ ফল দিব পাৰে, কিন্তু বাকীত সামগ্ৰী দিয়া বা লিখিত প্ৰমাণ নথকাকৈ ডাঙৰ লেনদেন কৰা উচিত নহ'ব। 19 আৰু 20 আগষ্টত ঘৰুৱা খৰচ অলপ বৃদ্ধি পাব পাৰে। ঘৰ, সন্তান, শিক্ষাৰ খৰচ, যাত্ৰা বা কোনো প্ৰয়োজনীয় সামগ্ৰীৰ বাবে হঠাৎ টকা খৰচ হ'ব পাৰে। এই খৰচ সম্পূৰ্ণ বেয়া নহয়, কিন্তু বাজেট নকৰিলে সপ্তাহটোৰ শেষত হাতত থকা ধন কমি যাব পাৰে। আনহাতে 21 আগষ্টত আপুনি আগন্তুক সময়ৰ বাবে এটা ভাল আৰ্থিক সিদ্ধান্ত ল'ব পাৰে। সঞ্চয়, ব্যৱসায় বৃদ্ধি বা কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে। এই দিনটোত আৱেগৰ সলনি হিচাপ নিকাচ কৰি সিদ্ধান্ত লোৱাটো বেছি লাভজনক হ'ব। ধন সম্পত্তিৰ ক্ষেত্ৰত যিসকল কন্যা ৰাশিৰ জাতক জাতিকাই ঘৰ, মাটি বা সম্পত্তি কিনা বেচাৰ কথা ভাবি আছে, তেওঁলোকে এই সপ্তাহত খৰখেদা নকৰিব। কোনো সম্পত্তি ভাল লাগিলেই লগে লগে টকা আগবঢ়াই নিদিব। কাগজ-পত্ৰ, মালিকীস্বত্ব আৰু সকলো তথ্য ভালদৰে পৰীক্ষা কৰিহে আগবাঢ়িব। পুৰণি সম্পত্তি বিক্ৰী কৰাৰ চেষ্টা কৰি থকা লোকসকলৰ বাবে কথা-বতৰা আগবঢ়াৰ সম্ভাৱনা আছে, কিন্তু কামৰ দামৰ ক্ষেত্ৰত অলপ ধৈৰ্য ধৰিলে ভাল ফলাফল লাভ কৰিব। এটা বিশেষ সতৰ্কবাণী, এই সপ্তাহত কন্যা ৰাশিৰ আটাইতকৈ ডাঙৰ আৰ্থিক ভুল হ'ব পাৰে সোনকালে লাভ কৰিম বুলি কোনো অচিনাকি মানুহৰ কথাত টকা ইনভেষ্ট কৰা, বিশেষকৈ অনলাইন অফাৰ, সন্দেহজনক ইনভেষ্ট, অতি বেছি লাভৰ প্ৰতিশ্ৰুতি বা আনৰ প্ৰেছাৰত লোৱা সিদ্ধান্তৰ পৰা সাৱধান থাকিব। মনত ৰাখিব, এই সপ্তাহত আপোনাৰ ভাগ্যত ধন আহিব পাৰে, কিন্তু ধন ধৰি ৰাখিবলৈ আপোনাৰ বুদ্ধি আৰু সংযম দুয়োটাই প্ৰয়োজন। মুঠতে 15 পৰা 21 আগষ্ট কন্যা ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমৰ পৰা অলপ শুভ হ'ব। উপাৰ্জনৰ নতুন পথ, পুৰণি টকা উভতাই অহা আৰু ব্যৱসায়িক সুযোগৰ সম্ভাৱনা থাকিব পাৰে, কিন্তু অপ্ৰয়োজনীয় খৰচ আৰু অন্ধবিশ্বাসৰ পৰা আঁতৰি থাকিলে এই সপ্তাহত আৰ্থিক লাভ অধিক স্থায়ী কৰিব পাৰিব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। 15 পৰা 21 আগষ্টলৈ কন্যা ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতি, ভুল বুজাবুজি আৰু সম্পৰ্কত নতুনকৈ বিশ্বাস গঢ়ি তোলাৰ এটা গুৰুত্বপূৰ্ণ সময় হ'ব। যিসকল কন্যা ৰাশিৰ প্ৰেম সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহত সংগীৰ সৈতে বহুদিন ধৰি মনত জমা হৈ থকা কথা আলোচনা কৰাৰ সুযোগ আহিব। আপোনাৰ সংগীয়ে আপোনাৰ পৰা অলপ বেছি সময় আৰু মনোযোগ আশা কৰিব পাৰে। আপুনি ব্যস্ততাৰ বাবে তেওঁক উপেক্ষা কৰিলে সৰু কথাই ডাঙৰ ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। 15 আৰু 16 আগষ্টত অলপ সংবেদনশীল পৰিস্থিতি থাকিব। পুৰণি কোনো কথা পুনৰ উত্থাপন হ'ব পাৰে।
সেই সময়ত তৰ্কত জয়ী হ'বলৈ চেষ্টা নকৰি সংগীৰ কথা শান্তভাৱে শুনিলে সম্পৰ্ক অধিক মজবুত হ'ব। 17 পৰা 19 আগষ্ট প্ৰেমৰ বাবে তুলনামূলকভাৱে ভাল সময়। সংগীৰ সৈতে কথা বতৰা বৃদ্ধি পাব পাৰে। বহুদিন ধৰি দূৰত থকা দুয়োজনৰ মাজত পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনাও থাকিব পাৰে। কোনোবাই নিজৰ অনুভূতি স্পষ্টকৈ প্ৰকাশ কৰিব পাৰে। যিসকল ছিংগেল তেওঁলোকৰ বাবে এই সপ্তাহত নতুন কোনো ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সুযোগ আহিব পাৰে। বিশেষকৈ কাম, বন্ধুত্ব বা সামাজিক যোগাযোগৰ জৰিয়তে কোনো বিশেষ ব্যক্তিৰ সৈতে কথা বতৰা আৰম্ভ হ'ব পাৰে। কিন্তু প্ৰথম দেখাতেই সকলো কথা বিশ্বাস নকৰিব। সময়লৈ মানুহজনক বুজিবলৈ চেষ্টা কৰক। দাম্পত্য জীৱন। বিবাহিত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত স্বামী স্ত্ৰীৰ মাজত যোগাযোগেই আটাইতকৈ গুৰুত্বপূৰ্ণ। সংসাৰৰ কোনো আৰ্থিক বিষয়ে, ঘৰুৱা দায়িত্ব বা পৰিয়ালৰ কোনো ব্যক্তিক লৈ মতভেদ হ'ব পাৰে। কিন্তু এই সমস্যা ডাঙৰ হোৱাৰ আগতেই আলোচনা কৰি সমাধান কৰিব পাৰিব। 20 আৰু 21 আগষ্টত দাম্পত্য জীৱনত ভাল পৰিৱেশ ঘূৰি অহাৰ সম্ভাৱনা আছে। একেলগে সময় কটোৱা, বাহিৰলৈ ঘূৰিবলৈ যোৱা বা মন খুলি কথা পতা সম্পৰ্কটোক পুনৰ উষ্ণতা কৰি তুলিব পাৰিব। কন্যা ৰাশিৰ বাবে বিশেষ সতৰ্কবাণী। এই সপ্তাহত তৃতীয় কোনো ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সংগীৰ ওপৰত সন্দেহ নকৰিব। কোনোবাই কোৱা কথা শুনি লগে লগে সিদ্ধান্ত লোৱাটো সম্পৰ্কৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। মনত ৰাখিব, প্ৰেমত সকলো কথা জিকিবলৈ নহয়, কেতিয়াবা সম্পৰ্কটো জিকোৱাটোৱেই আটাইতকৈ ডাঙৰ জয়। মুঠতে 15 পৰা 21 আগষ্ট কন্যা ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে শুভ সম্ভাৱনাপূৰ্ণ সপ্তাহ। অলপ ধৈৰ্য, সঁচা কথা আৰু পৰস্পৰৰ প্ৰতি বিশ্বাস ৰাখিলে সম্পৰ্ক আগতকৈ অধিক শক্তিশালী হ'ব। কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। 15 পৰা 21 আগষ্ট সপ্তাহটো কন্যা ৰাশিৰ কৰ্মজীৱনৰ বাবে পৰিশ্ৰমৰ ফল পোৱা আৰু নতুন সুযোগ চিনাক্ত কৰাৰ সময় হ'ব। আপুনি যি কাম বহুদিন ধৰি মন দি কৰি আহিছে তাৰ পৰা লাহে লাহে ফল দেখা দিব। চাকৰিয়াল লোকসকলৰ বাবে সপ্তাহটোৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ কিছু বৃদ্ধি পাব পাৰে। ওপৰৰ বিষয়াৰ পৰা অতিৰিক্ত দায়িত্ব বা নতুন কাম আহিব পাৰে। প্ৰথমতে এই দায়িত্ব বোজা যেন লাগিলেও ভালদৰে সম্পূৰ্ণ কৰিব পাৰিলে আপোনাৰ দক্ষতা আৰু বিশ্বাসযোগ্যতা বৃদ্ধি পাব। 17 পৰা 19 আগষ্টৰ ভিতৰত চাকৰি সলনি কৰিব বিচৰা লোকসকলে নতুন সুযোগৰ সন্ধান পাব পাৰে। কোনো ফোন, মেছেজ বা পৰিচিত ব্যক্তিৰ জৰিয়তে চাকৰি সম্পৰ্কীয় খবৰ আহিব পাৰে। কিন্তু অফাৰ পোৱাৰ লগে লগে সিদ্ধান্ত নলৈ দৰমহা, দায়িত্ব আৰু অন্যান্য চৰ্ত ভালদৰে বুজি লওক। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত পুৰণি গ্ৰাহকৰ পৰা পুনৰ কাম পোৱাৰ সম্ভাৱনা আছে। নতুন গ্ৰাহকো যোগ হ'ব পাৰে। বিশেষকৈ যিসকলে বিক্ৰী, ব্যৱসায়, সৰু উদ্যোগ বা নিজা কামৰ সৈতে জড়িত তেওঁলোকৰ বাবে যোগাযোগ বৃদ্ধি কৰাটো লাভজনক হ'ব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, বাকীত ডাঙৰ লেনদেন নকৰিব। গ্ৰাহকৰ ওপৰত অতিমাত্ৰা বিশ্বাস কৰি হিচাপ নিকাচ বাদ দিলে পিছত সমস্যাত পৰিব পাৰে। সহকৰ্মীৰ ক্ষেত্ৰত সাৱধান। এই সপ্তাহত কৰ্মক্ষেত্ৰত কোনোবাই আপোনাৰ কামৰ কৃতিত্ব নিজৰ বুলি দেখুৱাবলৈ চেষ্টা কৰিব পাৰে। সেয়েহে আপুনি কৰা গুৰুত্বপূৰ্ণ কামৰ ৰেকৰ্ড, মেছেজ বা প্ৰয়োজনীয় তথ্য সংৰক্ষণ কৰি ৰাখক আৰু সকলো ব্যক্তিগত পৰিকল্পনা সহকৰ্মীৰ আগত প্ৰকাশ নকৰাই ভাল। 20 আৰু 21 আগষ্টত কৰ্মক্ষেত্ৰত কোনো ইতিবাচক খবৰ, প্ৰশংসা বা নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা থাকিব পাৰে। যিসকলে বহুদিন ধৰি পদোন্নতি বা ভাল সুযোগৰ অপেক্ষাত আছে তেওঁলোকে আশাবাদী হৈ থাকক। এই সপ্তাহৰ মূল কথা। কন্যা ৰাশি, এই সপ্তাহত আপোনাৰ ভাগ্যতকৈ আপোনাৰ পৰিশ্ৰমে বেছি কাম কৰিব। সঠিক সময়ত সঠিক সিদ্ধান্ত, ধৈৰ্য আৰু পৰিকল্পনা এই তিনিটাই আপোনাক আগুৱাই নিব। মুঠতে 15 পৰা 21 আগষ্ট কৰ্মজীৱনৰ বাবে শুভ আৰু উন্নতিৰ সম্ভাৱনাপূৰ্ণ সপ্তাহ। চাকৰি আৰু ব্যৱসায় দুয়োটা ক্ষেত্ৰতে নতুন সুযোগ আহিব পাৰে। কিন্তু তৎক্ষণাত সিদ্ধান্ত লোৱাৰ সলনি তথ্য পৰীক্ষা কৰি আগবাঢ়িলে লাভ বেছি হ'ব। কোন দিনত ভাগ্যৰ দুৱাৰ খুলিব পাৰে? ভাগ্যৰ দুৱাৰ খুলিব পৰা দিন 19 আগষ্ট কন্যা ৰাশিৰ বাবে এই সপ্তাহৰ অন্যতম শুভ দিন হিচাপে ধৰা হৈছে। কাম, ধন সম্পৰ্কীয় সিদ্ধান্ত, নতুন যোগাযোগ বা ৰৈ থকা কাম আগবঢ়োৱাৰ বাবে দিনটো ব্যৱহাৰ কৰিব পাৰে। কোন ৰাশিৰ মানুহৰ পৰা সাৱধান হ'ব লাগে এই সপ্তাহত মীন ৰাশি আৰু ধনু ৰাশিৰ ব্যক্তিৰ সৈতে টকা পইচা বা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ক্ষেত্ৰত অলপ সাৱধান হোৱা ভাল। অৱশ্যে সকলো মীন বা ধনু ৰাশিৰ মানুহে বেয়া বুলি নহয়, ব্যক্তিগত আচৰণ আৰু পৰিস্থিতিকেই অগ্ৰাধিকাৰ দিয়ক। ধনভাগ্য বৃদ্ধিৰ বাবে কি কৰিব? উপাৰ্জনৰ পৰা অলপ অংশ নিয়মিতভাৱে সঞ্চয় কৰক। অতিৰিক্ত আৰু অপ্ৰয়োজনীয় খৰচ কমাই চলক। ধাৰ লেনাদেনৰ হিচাপ স্পষ্ট কৰি ৰাখক।
বুধবাৰে কোনো প্ৰয়োজনীয় ব্যক্তিক সেউজীয়া শাক-পাচলি বা খাদ্যবস্তু দান কৰিব পাৰে। পুৱা মন শান্ত কৰি নিজৰ কামৰ বাবে ইতিবাচক সংকল্প লওক। সোনকালে বেছি লাভৰ প্ৰতিশ্ৰুতি দিয়া সন্দেহজনক ইনভেষ্টৰৰ পৰা আঁতৰি থাকক। সপ্তাহটোৰ মূল মেছেজ: কন্যা ৰাশি, ভাগ্যৰ দুৱাৰ খোলাৰ সুযোগ আহিব পাৰে, কিন্তু সেই দুৱাৰেদি ভিতৰলৈ যাবলৈ আপোনাৰ বুদ্ধি, ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ প্ৰয়োজন হ'ব। এতিয়ালৈ হৈছে কন্যা ৰাশিৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ 15, 19 আৰু 21 আগষ্ট। ইয়াৰ ভিতৰত 19 আগষ্টক বিশেষভাৱে শুভ দিন হিচাপে ল'ব। শুভ সংখ্যা 5, 6 আৰু 15। গুৰুত্বপূৰ্ণ কামৰ ক্ষেত্ৰত এই সংখ্যাবোৰক শুভ সংকেত হিচাপে বিবেচনা কৰিব পাৰে। শুভ ৰং সেউজীয়া, বুদ্ধি, যোগাযোগ আৰু ইতিবাচক প্ৰতীক। বগা, মানসিক শান্তি আৰু সম্পৰ্কৰ বাবে ভাল। পাতল হালধীয়া, আত্মবিশ্বাস আৰু আশাবাদৰ বাবে। বিশেষ প্ৰতিকাৰ: বুধবাৰে পুৱা গা ধোৱাৰ পিছত শান্ত মনে ভগৱান গণেশক স্মৰণ কৰক আৰু পাৰিলে সেউজীয়া খাদ্য বা সেউজীয়া শাক-পাচলি কোনো প্ৰয়োজনীয় ব্যক্তিক দান কৰক। ঘৰৰ উত্তৰ দিশ পৰিষ্কাৰ আৰু পৰিপাটি কৰি ৰাখক। ধন সম্পৰ্কীয় কাগজ-পত্ৰ আৰু হিচাপ-নিকাচো সুসংগঠিত কৰি ৰাখিব। আৰু আটাইতকৈ ডাঙৰ প্ৰতিকাৰ: কাৰোবাক অন্ধভাৱে বিশ্বাস নকৰিব, অপ্ৰয়োজনীয় খৰচ নকৰিব আৰু খঙৰ সময়ত কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত নল'ব। কন্যা ৰাশি, এই সপ্তাহত আপোনাৰ বাবে ভাগ্যৰ লগতে বুদ্ধিৰ পৰীক্ষাও আছে। সঠিক সিদ্ধান্ত ল'ব পাৰিলে সুযোগক ফলাফললৈ ৰূপান্তৰ কৰিব পাৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকল, এয়া আছিল 15 পৰা 21 আগষ্ট 2026 আপোনাৰ জীৱনত টকা-পইচা, কৰ্মজীৱন, সম্পৰ্ক এই তিনিওটাৰ ক্ষেত্ৰতে নতুন পৰিৱৰ্তনৰ সংকেত দেখা গৈছে। বিশেষকৈ 19 আগষ্ট আপোনাৰ বাবে গুৰুত্বপূৰ্ণ দিন হ'ব পাৰে, কিন্তু মনত ৰাখিব, ভাগ্যই সুযোগ দিব পাৰে। সেই সুযোগ সফলতালৈ লৈ যোৱাটো আপোনাৰ হাতত। এই সপ্তাহত কাৰোবাৰ কথাত অন্ধভাৱে বিশ্বাস নকৰিব, অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব আৰু নিজৰ লক্ষ্যৰ পৰা মন আঁতৰাব নালাগে। যদি আপুনি কন্যা ৰাশিৰ জাতক নাইবা জাতিকা হয়, তেন্তে কমেণ্টত লিখক ওম বুধায় নমঃ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি আৰু শুভ ভাগ্য আহক। এই শুভকামনাৰে আজিৰ ৰাশিফল ইয়াতেই সামৰিছোঁ। আকৌ লগ পাম পৰৱৰ্তী ৰাশিফল ভিডিঅ'ত। জয় শ্ৰী গণেশ।